নিশ্চয়কৈ তৃষ্ণা আচলতে যি নৰকীয় ঘটনা সংঘটিত হৈছিল যোৱা 1 জুলাই তাৰিখে খাৰঘলিৰ অঞ্চলত আচলতে গোটেই ঘটনাটো যদি আমি প্ৰথমৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম অৱস্থাত কি হৈছিল ঘৰখনৰ যি বিছনাত আচলতে সেই বৃদ্ধাগৰাকীৰ মৃতদেহ পৰি আছিলে তেওঁৰ ডিঙিত চুৰিৰে আচলতে প্ৰহাৰ কৰাৰ সেই স্পষ্ট হৈ আছিলে আৰু তাৰ পিছতে আৰক্ষী গৈছিলে আৰক্ষী খবৰ পাইছিলে লতাশিল আৰক্ষী গৈ পেলাই সেই স্থানত উপস্থিত হৈছিলে গোটেই ঘটনাটো আৰক্ষীয়ে তদন্ত কৰিছিলে CID হওক অথবা যিসমূহ ফৰেনচিকৰ দল হওক সেই স্থানত উপস্থিত হৈছিলে তেওঁলোকে তদন্ত কৰিছিলে আৰু অৱশেষত আৰক্ষী আচলতে কিছু সন্দেহ অনুসৰি সেই যিগৰাকী কেয়াৰটেকাৰ হিচাপে থকা মিস্ত্ৰী বা লোক আছিল অৰ্থাৎ ৰাতুল দাস নামৰ সেই যিগৰাকী লোক আছিল তেওঁক আটক কৰিছিলে প্ৰথম অৱস্থাত আৰু সেই আটক কৰাৰ সময়ছোৱাত আচলতে ৰাতুল দাসক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষী আৰু সেই সন্দেহ উপজাৰ সময়ছোৱাত যেতিয়া সোধপোছ কৰিলে আৰক্ষীয়ে তেতিয়া প্ৰথম অৱস্থাত ৰাতুল দাসে বিভিন্ন ধৰণৰ আবুল তাবুল কথা কৈছিলে প্ৰথম অৱস্থাত বিশেষকৈ তেওঁ কৈছিলে যে যিগৰাকী ৰাতুল দাস আৰু যেহেতু সেই ঘৰটোতে ৰাতুল দাস আৰু তেওঁৰ পত্নী আৰু সন্তান আছিলে 5 বছৰীয়া কন্যা আছিলে গতিকে সেই সময়ছোৱাত আচলতে সেই যিগৰাকী বৃদ্ধা বন্দনা দাস নামৰ তেওঁ প্ৰথম অৱস্থাত প্ৰহাৰ কৰিছিলে বুলি কৈছিলে বা বিভিন্ন সময়ত গালি হপনি পাৰিছিলে বুলি কৈছিলে আৰু সেই ঘটনাক লৈ পেলাই অতিষ্ঠ হৈ পেলাই প্ৰথম অৱস্থাত তেওঁ আচলতে সেই ঘটনাৰ বাবে ৰাতুল দাসে যি মহিলাগৰাকীক মাৰ্ডাৰ কৰা বুলি এক প্ৰকাৰ স্বীকাৰ কৰিছিল বা সেই কথা কৈছিলে আৰু তাৰ পিছত এতিয়া কথাটো হ'ল যেতিয়া আৰক্ষী কিন্তু সেই কথাতে অকল বিশ্বাস নকৰি পুনৰ সোধপোছ কৰিলে বা পুনৰ আচলতে তেওঁলোকে বিভিন্ন ধৰণে তদন্ত আৰম্ভ কৰিলে আৰু আৰক্ষীসকলে সন্দেহ উপজিছিল কাৰণ যদি কোনো এগৰাকী লোকৰ সন্তানক যদি কোনোৱে গালি সপনি পাৰে হয়তো তেওঁ বা যদি মাৰধৰ কৰে তেতিয়া হয়তো সেই সময়ত অৰ্থাৎ হিট অফ দ্য মোমেণ্ট হয়তো তেওঁ মাৰি দিব পাৰে সেইটো ঠিকেই কিন্তু ইমান পিছত ইমান প্ৰায় কেইবাদিন এমাহ থকাৰ পিছত আচলতে সেই ব্লুপ্ৰিণ্ট ৰচনা কৰি পেলাই এক প্ৰকাৰ এনেধৰণৰ এটা নিহংস হত্যাকাণ্ড কৰিব বুলি কিন্তু যে নকৰে সেয়া প্ৰায় এক প্ৰকাৰ আৰক্ষীয়ে নিশ্চিত হ'ল আৰু তেওঁৰ কথাৰ পৰা সেয়া স্পষ্ট হ'ল তাৰপিছত পুনৰ আচলতে আৰক্ষীয়ে জোৰদাৰ জেৰা চলালে আৰু অৱশেষত কালিৰ দিনটোত যিগৰাকী মহিলাৰ ভাতৃ দুগৰাকী আছিল আৰু তাৰ ভিতৰৰ এগৰাকী হৈছে ভাস্কৰ জ্যোতি দাস আৰু সেই ভাস্কৰ জ্যোতি দাসৰ নাম লৈছিলে আচলতে ৰাতুল দাসে আৰু সেই সময়ত যেতিয়া স্বীকাৰ কৰিলে তেওঁ হত্যা কৰিছে কিন্তু আৰু তেওঁ ভাস্কৰ জ্যোতি দাসৰ নিৰ্দেশ মৰ্মে হত্যা কৰিছে বুলি যেতিয়া যি সময়ত স্বীকাৰ কৰিলে সেই সময়ত আচলতে আৰক্ষীয়ে ভাস্কৰ জ্যোতি দাসক আটক কৰে আৰু আটক কৰি নিশাৰ ভাগতে লৈ অনা হয় সন্ধিয়াৰ ভাগতে লৈ অনা হয় আৰু ইতিমধ্যে জেৰা আৰম্ভ কৰিছে ভাস্কৰ জ্যোতি দাসক এতিয়া গোটেই ঘটনাটো যদি আমি কিছু কেইবছৰমান যদি আগৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে হৈছিলে কি যিগৰাকী বন্দনা দাস তেওঁৰ যিগৰাকী হাজবেণ্ড আছিলে সেয়া প্ৰায় 2001-2 চনৰ কথা তেতিয়া তেওঁৰ মৃত্যু হৈছিলে তেওঁ আচলতে কৰ্কট ৰোগত আক্ৰান্ত হৈ পেলাই মৃত্যু হৈছিল আৰু তাৰ পিছৰে পৰা বন্দনা দাসৰ যি কেয়াৰসমূহ লৈছিলে বা যিসমূহ কৰণীয় কাম থাকে সেইসমূহ সাধাৰণতে ভায়েক দুগৰাকীয়ে কৰিছিলে আৰু তাৰ ভিতৰত এগৰাকী আছিল ভাস্কৰ জ্যোতি দাস বিশেষকৈ ভাস্কৰ জ্যোতি দাসে যিসমূহ ধনৰ লেনদেন হওক অথবা বেংকৰ যিসমূহ কাম হওক এনেসমূহ কাম ভাস্কৰ জ্যোতি দাসে কৰিছিলে আৰু তেওঁ পেছাত মই যিমান ধন্যবাদ জনাইছো আমি পুনৰবাৰ প্ৰয়োজন সাপেক্ষে আপোনাৰ কাষলৈ যাম কথাখিনি আমি জানিবলৈ যত্ন কৰিম কিন্তু আমি জনাইছো যে এই সমগ্ৰ ঘটনাটো এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে আৰু বিশেষকৈ ভাস্কৰ জ্যোতি দাসক এতিয়া জেৰা চলাই আছে আৰক্ষীয়ে